নমস্কাৰ মোৰ চেনেল ওয়েলনেস উইজডম লৈ পুনৰবাৰ আপোনালোকক স্বাগতম। কালি আমি কথা পাতিলো ডায়াবেটিস কি ধৰণৰ ডায়াবেটিস হ'ব পাৰে, ডায়াবেটিসৰ কি সিম্পটমস থাকে আৰু কি কাৰণত ডায়াবেটিস হ'ব পাৰে। আজি আমি কথা পাতিম ডায়াবেটিসৰ কাৰণে কি আমি খাদ্য খাব পাৰো, যি খাদ্য খালে আপোনাৰ সুগাৰ মেনেজ হৈ থাকিব। লগতে মই কেইটামান টিপ শেয়াৰ কৰিম, যিকিটা টিপ আপোনালোকে যদি ফলো কৰে সোনকালে আপোনালোকে ডায়াবেটিস ৰিভাৰ্স কৰিব পাৰিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে লাইক কৰিব, শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আহক আমি আগবাঢ়ো। যেতিয়া আমি ডায়াবেটিসৰ খাদ্য বুলি কওঁ তেতিয়া বহুতখিনি এনেকুৱা কথা আহে যে আমি কি খাব পাৰিম বা কি খাব নোৱাৰো। বিশেষকৈ আমি যেহেতু অসমীয়া মানুহ আমি ভাত খাই বিৰাট ভাল পাওঁ, আৰু যেতিয়া আমাৰ সুগাৰ হয় বা ডায়াবেটিস হয় প্ৰথম কথা আমাৰ মনলৈ এইটোৱে আহে যে আমি ভাত খাব পাৰিমনে। সেইটো কথা সব বহুত এনেকুৱা পেশেন্টস আছে যোনবিলাকে মোক সোধে যে বাইদেউ এতিয়া আমি ভাত খাব নোৱাৰিম নেকি, কিন্তু এনেকুৱা কোনো কথা নাথাকে। ডায়াবেটিস হলেও আপোনালোকে ভাত খাব পাৰিব। আপোনালোকক মই এতিয়া আজি এই ভিডিঅ'টোত এটা সিম্পল ট্ৰিক শিকাম, যোনটো ট্ৰিক মতে আপোনালোকে নিজৰ ভাল পোৱা বস্তুখিনিও খাই থাকিব পাৰিব আৰু লগতে আপোনালোকে সুগাৰটো কন্ট্ৰোল কৰিব পাৰিব। আজি প্ৰথমতে আমি কথা পাতিম ডায়াবেটিস প্লেট মেথডৰ কথা। ডায়াবেটিস প্লেট মেথড মানে কি? ডায়াবেটিস প্লেট মেথড হৈছে যে আপুনি যোনখন খোৱা প্লেট সেই প্লেটখন এনেকে আপোনালোকে সজাব যি ধৰণে আপোনালোকে সজালে খোৱাৰ পিছতো আপোনালোকৰ সুগাৰটো নেবাঢ়ে। ডায়াবেটিস প্লেট মেথডৰ মতে 50% অফ ইয়োৰ প্লেট শুড হ্যাভ ফাইবাৰ। ফাইবাৰ আমি কাক কওঁ? ফাইবাৰ হৈছে আপোনাৰ পাচলিত আমাৰ ফাইবাৰ থাকে, যি ফাইবাৰে আপোনাৰ সুগাৰটো মেনেজ কৰাত সহায় কৰে। 25% অফ ইয়োৰ প্লেট মানে প্লেটখনৰ এটা 4/4 এভাগ আপোনালোকে প্ৰটিন ল'ব। প্ৰটিন কিয় দৰকাৰী? প্ৰটিন এই কাৰণে দৰকাৰী কাৰণ প্ৰটিনে আপোনাৰ সুগাৰ লেভেলছবোৰ ষ্টেবিলাইজ কৰি ৰখাত সহায় কৰে। সেইকাৰণে প্ৰটিন আপোনাৰ প্ৰত্যেকটো আহাৰতে থকা বহুতেই জৰুৰী। আৰু 3 নম্বৰটো হৈছে আপোনাৰ 25% অফ ইয়োৰ প্লেট শুড হ্যাভ কাৰ্বহাইড্ৰেট। এতিয়া কাৰ্বহাইড্ৰেট বুলি আমি যেতিয়া কওঁ আমি সদায় কমপ্লেক্স কাৰ্বহাইড্ৰেটৰ কথা ভাবো, যেনে আপোনাৰ ভাত, ৰুটি বা ব্ৰাউন ৰাইচ, ৰেড ৰাইচ এনেকুৱাবোৰ হৈছে আপোনালোকৰ কমপ্লেক্স কাৰ্বহাইড্ৰেট। পাচলিৰ কথা কওঁ মানে 50% যেতিয়া আমি পাচলি এড কৰিব লাগিব, কেনেকুৱা ধৰণৰ আপোনালোকে পাচলি খাব পাৰে। 50% অফ ইয়োৰ ফাইবাৰ শুড কাম ফ্ৰম নন ষ্টাৰ্চি ভেজিটেবলছ। হয়, নন ষ্টাৰ্চি ভেজিটেবলছবোৰ এনেকুৱা ভেজিটেবলছ হয় যোনবোৰত ষ্টাৰ্চ নাথাকে, যেনে ধৰি লওক আপোনালোকৰ কবি বা বেঙেনা, বেলেগ ধৰণৰ শাক, তিয়হ, বিলাহী, ভেন্দি এনেকুৱাবোৰ হৈছে আপোনালোকৰ নন ষ্টাৰ্চি ভেজিটেবলছ। তো সেইকাৰণে প্লেটখনৰ 50% মানে আধা পুৰা আপোনালোকে ভেজিটেবলছ ল'ব লাগে, মানে পাচলি খাব লাগে। তাৰপিছত আমি কথা পাতিম এতিয়া প্ৰটিন কিয় দৰকাৰী। প্ৰটিনে কি কৰে? প্ৰটিনে আপোনালোকৰ সুগাৰটো ষ্টেবিলাইজ কৰি ৰাখে। এই যে বাৰে ওপৰলৈ আহে তললৈ যায় সেই যোনটো ফ্লাকচুৱেশ্যনছ হয় সেইটো কণ্ট্ৰল কৰে। আপোনালোকে চাবচোন যেতিয়া আপোনালোকৰ প্ৰটিন নাথাকে ডায়েটত খুব মিঠা খাব মন যায়। কিয়? কাৰণ যেতিয়া আপোনালোকৰ ডায়েটত প্ৰটিন নাথাকে তেতিয়া কি হয় সুগাৰটো বাৰে ওপৰলৈ যায় তললৈ আহে, ওপৰলৈ যায় তললৈ আহে। সেই যোনটো ফ্লাকচুৱেশ্যনছ হৈ থাকে বাৰে হাইপলৈ গৈছে তলে আকৌ হাইপলৈ আহিছে, যেতিয়া হাইপলৈ গুচি যায় তেতিয়া বডিয়ে লগে ডিটেক্ট কৰে, আৰু সেই ডিটেক্ট কৰাৰ লগে আপোনাক মিঠা কাৰণে সিগনেল দিয়ে যে আপুনি কিবা এটা মিঠা খাওক আৰু আপোনাৰ সুগাৰটো লগালগ ওপৰলৈ উঠি আহক। সেইকাৰণে দিনৰ 3টা মিল যোনটো আমাৰ ব্ৰেকফাষ্ট, লাঞ্চ এণ্ড ডিনাৰ, সেই 3টা মিলতে আপোনালোকে প্ৰটিন এড কৰা বহুতেই জৰুৰী। তাৰপিছত হৈছে আপোনাৰ কাৰ্বহাইড্ৰেট। এতিয়া কাৰ্বহাইড্ৰেট মানে কি? কাৰ্বহাইড্ৰেটটো হৈছে আপোনাৰ বডিৰ মেইন সোৰ্চ অফ এনাৰ্জি, মানে গোটেইখিনি গ্লুকোজ আমি কাৰ্বহাইড্ৰেটৰ পৰাই পাওঁ। এতিয়া কাৰ্বহাইড্ৰেট খাবলৈ হলে ধৰি লওক যিখিনি আমাৰ কমপ্লেক্স কাৰ্বহাইড্ৰেট আছে সেই কমপ্লেক্স কাৰ্বহাইড্ৰেটখিনি খালে বেছি ভাল, কাৰণ কমপ্লেক্স কাৰ্বহাইড্ৰেটত আপোনাৰ ফাইবাৰো লগত থাকে, সেইকাৰণে সি আপোনাৰ স্পাইক কৰিব নিদিয়ে। আপুনি যদি এই ধৰণে আপুনি আপোনাৰ প্লেটখন সজায় য'ত আপুনি 50% ফাইবাৰ, 25% প্ৰটিন আৰু 25% কাৰ্বহাইড্ৰেট ৰাখে, তেতিয়া আপোনালোকে দেখিব যে আপোনালোকৰ খোৱাৰ পিছতো কেতিয়াও সুগাৰটো একদমেই বাঢ়ি নাযায়, সদায় কণ্ট্ৰল ৰেঞ্জতে থাকিব। এতিয়া আমি কথা
পাতিম মিল সিকুৱেন্সিংৰ বিষয়ে মিল সিকুৱেন্সিং মানে কি মিল সিকুৱেন্সিংটো হৈছে আপুনি খোৱাৰ যোনটো পদ্ধতি হেতু আপুনি খলাই দিলে এতিয়া জেনাৰেলি যেতিয়া আমি খাবলৈ বহো প্ৰথমতে আমি ভাতগিটা খাওঁ বা ৰুটিখন খাওঁ তাৰ পিছত আমি লগত থকা বস্তুখিনি খাওঁ কিন্তু যেতিয়া আমি প্ৰথমতে ভাত বা ৰুটিখন খাওঁ যেহেতু ই কাৰ্বোহাইড্ৰেট হয় ই পুতুককে হজম হৈ যায় কাৰণ কাৰ্বোহাইড্ৰেটবোৰ পুতুককে ইজিলি ডাইজেষ্টেবল হয় তো সেইকাৰণে ই পুতুককে হজম হৈ যায় আৰু যেতিয়া হি হজম হয় লগালগ সেই গ্লুকোজটো আপোনাৰ ব্লাড ষ্ট্ৰীমলৈ ৰিলিজ হৈ যায় আৰু যাৰ বাবদ আপোনাৰ সুগাৰটো লগালগ বাঢ়ি আহে কিন্তু যদি আপুনি খাদ্য খাওঁতে প্ৰথমতে আপুনি অকমান পাচলি খাই লয় যেনে ধৰি লওক সালাড বা কিবা এখন ভাজি খালে তাৰ পিছত আপুনি এটা প্ৰটিন খাব এটা প্ৰটিন বুলি ক'লে আপুনি কি কি এড কৰিব পাৰিব প্ৰটিন বেলেগ বেলেগ ধৰণৰ থাকে প্লান্ট প্ৰটিন আৰু এনিমেল প্ৰটিন এতিয়া প্লান্ট প্ৰটিনবোৰ হৈছে যেনেকৈ আপোনালোকৰ দাইল বা সোয়া চাংকছ এইবোৰ হৈছে আপোনালোকৰ বেলেগ বেলেগ ধৰণৰ প্লান্ট প্ৰটিন ৰাজমা ছোলে এইবোৰ আৰু এনিমেল প্ৰটিন হ'ল যেনে ধৰি লওক প্ৰটিনত আপোনাৰ পনীৰ হ'ব পাৰে বা দৈ হ'ব পাৰে মাংস হ'ব পাৰে মাছ হ'ব পাৰে এইবোৰ হৈছে আপোনালোকৰ এনিমেল প্ৰটিন এতিয়া যেতিয়া আপুনি প্ৰথমতে সালাডখন খালে বা পাচলিখন খালে তাৰ পিছত যদি আপুনি প্ৰটিনখন খায় তেতিয়া কি হয় আপোনাৰ পেটত কিছুমান হৰমন থাকে যেটো আমি গ্লুকাগন লাইক পেপটাইড 1 বুলি কওঁ মানে GLP-1 হৰমন এই GLP-1 হৰমনটো লগালগ সিক্ৰিট হয় আৰু ই আপোনাৰ গোটেই ডাইজেশনটো স্লো কৰি দিয়ে আৰু তাৰ পিছত 3 নম্বৰ বাৰত যেতিয়া আপুনি ৰুটিখন খায় বা ভাতগিটা খায় যেহেতু হি গোটেই ডাইজেশনটো স্লো হৈ গুচি গ'ল সেই ভাত বা ৰুটিত থকা গ্লুকোজটো লগালগ আপোনাৰ ব্লাডলৈ গুচি নাযায় বুজি পাইছে মানে প্ৰথমতে আপুনি সবজিখন খালে ধৰি লওক লগতে মাংস আঞ্জা আছে মাংসৰ পৰা আপুনি আঞ্জা কৰাৰ পৰা দুটুকুৰা আপুনি মাংস উঠাইলে মাংসখন খালে তাৰ পিছত বাকি থকা গ্ৰেভিটো দিয়া মাংসখিনি দি পেলাই আপোনালোকে বাকি ৰুটি বা ভাতটো খাই দিলে এই ধৰণৰ যেতিয়া আপুনি খালে দেখিব আপোনাৰ যেতিয়া পোষ্ট মিল সুগাৰটো আপুনি চেক কৰিব যেটা আমি পোষ্ট প্ৰেন্ডিয়েল সুগাৰ বুলি কওঁ যেতিয়া আপুনি হেতু চেক কৰিব তেতিয়া দেখিব বহুত নৰ্মেল ৰেঞ্জত থাকে কাৰণ আপোনালোকে যে এই দুটা সিম্পল ট্ৰিক যদি ইউজ কৰে ধৰি লওক এটা হৈছে মিল প্লেট কনসেপ্ট য'ত আপুনি 50% ফাইবাৰ 25% প্ৰটিন আৰু 25% কাৰ্বোহাইড্ৰেট এড কৰিব আৰু দ্বিতীয়তে মিল সিকুৱেন্সিং মানে প্ৰথমতে আপোনালোকে সবজি খালে তাৰ পিছত প্ৰটিন অকমান খালে আৰু তাৰ পিছত যদি আপুনি ৰুটি বা ভাতখন খায় তেতিয়া আপুনি দেখিব যে আপোনালোকৰ সুগাৰটো খোৱাৰ পিছত কেতিয়াও নাবাঢ়ে বা বাহিৰেও খুব নৰ্মেল ৰেঞ্জতহে থাকিব একদম আশা কৰো আপোনালোকে মোৰ ভিডিঅটো আজি চাই ভাল পালে যদি ভাল পাইছে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব মই আপোনালোকৰ ওচৰত এনেকুৱা সৰু সৰু ইনফৰমেশনছ লৈ আহি থাকিম আৰু যেনেকুৱা ধৰণৰ টিপছ এণ্ড ট্ৰিক্স লৈ আহি থাকিম যিবোৰ টিপছ এণ্ড ট্ৰিক্সে আপোনালোকৰ লাইফষ্টাইল মডিফিকেশ্যনৰ সহায় কৰিব আৰু আপোনালোকৰ যদি কিবা মেটাবলিক ডিসঅৰ্ডাৰ আছে হেতু কন্ট্ৰোল কৰিবলৈ সহায় কৰিব নেক্সট ভিডিঅত আমি কথা পাতিম কিছুমান এক্সাৰসাইজৰ বিষয়ে একদম সিম্পল এক্সাৰসাইজ যিগিটা এক্সাৰসাইজ কৰিলে আপোনালোকে ডায়াবেটিস ৰিভাৰ্স কৰিব পাৰিব একদম 3 মিনিটৰ সাধাৰণ এক্সাৰসাইজ সকলো মানুহে কৰিব পাৰিব আৰু সেই এক্সাৰসাইজ গিটা কথা বিষয়ে আমি অহাবাৰ কথা পাতিম এতিয়ালে আহিছো নমস্কাৰ